আমি আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজলৈ নতুন বছৰ নৱবৰ্ষৰ শুভেচ্ছা তথা মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আপোনালোকৰ চেনেলৰ প্ৰতিটো পৰিয়ালবৰ্গকো আমি এই চেগতে আমি টেঙাইগাঁও বাকী ৰাইজৰ ফালৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। হয়, আমি প্ৰতি বছৰে আমি যুৱক চামে লগ লাগি আমি এই অনুষ্ঠানবিলাক কৰি থাকোঁ। এইবাৰো ঠিক আমি সেনেকৈ বিশেষ ব্যতিক্ৰমী অনুষ্ঠান কৰিব পৰা নাই যদিও বা, কাৰণ গাঁৱৰ পৰিৱেশ চবেই আমাৰ গাঁৱৰ এইখিনি অঞ্চলৰ ৰাইজ আমাৰ সিমান এটা মানে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে, পইচা পাতিৰ খুব অভাৱ হৈ যায়। সেইকাৰণে আমি কোনো এটা ব্যতিক্ৰমী মেজি ঘৰ বা ভেলাঘৰ বনাব পৰা নাই। এইখিনি আমি চবখিনি মানে গোটেই ল'ৰাখিনি আমি বা গাঁৱৰ ৰাইজৰ সহযোগত আমি একতাৰ যিটো এনাজৰীডাল বান্ধি ৰখাৰ চেষ্টাৰে আমি অনুষ্ঠানবিলাক কৰিছোঁ। যে প্ৰথম দিনা আমাৰ উৰুকাৰ দিনাখন আমি ইয়াতে আমাৰ ৰাজবংশী ভাষাত আমি লাখল ভাত খাওঁ বুলি কওঁ, পিকনিক হয় আমাৰ। আৰু আমাৰ ওচৰে পাঁজৰে আলু চুৰ কৰা এইবিলাক পৰম্পৰা হৈ থাকে। কাৰোবাৰ আমি হাঙাৰ বুলি কওঁ, জেওৰা বুলি কয়, সেইবিলাকো আমি আমাৰ এই অনুষ্ঠানৰ যদি আমি ফূৰ্তি কৰোঁ আৰু কি। আৰ্হি বুলিতো কোনো সেনেকুৱা নাই, আমি একো নাই আৰু মোটামুটি এটা গাঁৱলীয়া পৰিৱেশ এটা আৰু কি।